হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ফাৰ্ষ্ট চ'ল' ট্ৰিপত গৈ আছোঁ। এনেকুৱাকৈ ৰাতি থকাকৈ মই আগতে ক'তো যাই পোৱা নাই। এইবাৰে ফাৰ্ষ্ট গৈ আছোঁ। গতিকে ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। दोपहर 1:15 बजे। চাওঁতে দুপৰীয়াই হ'ল। মই বাছতে শুই গৈছিলোঁ। ৰাতিপুৱা উঠোঁতে সোনকালে উঠিছিলোঁ নহয় অলপমান, সেইটো কাৰণে এতিয়া বাছতে টোপনি আহি গৈছিলে। আৰু সাৰি পাই ভিউটো ভাল লাগিলে, সেইটো কাৰণে ভিডিঅ' কৰিলোঁ। আৰু বাকী জুবিনদাৰ গান শুনি শুনি আমি এনজয় কৰি কৰি গৈ আছোঁ। আৰু এই আমি চাওঁতে চাওঁতে ওদালগুৰিয়ে আহি পালোঁ। আৰু ওদালগুৰিৰ এইখন কি চাহ বাগিচা নাজানো, কিন্তু পৰিৱেশটো ইমান ভাল লাগিছে। হাৱেৰ কাষতে আছে চাহ বাগিচাখন। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আৰু প্ৰকৃতিৰ এটা বেলেগ সৌন্দৰ্যই আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গমেই পাব। শেষত আছে আৰু তেনেকুৱা। গতিকে চাই ভাল লাগিছে। আৰু চাহ বাগান গাড়ী ৰখিলে হয়তো ফটো চটো উঠিব পাৰিলোঁ বা ভালকৈ ভিডিঅ' বনাব পাৰিলোঁ হয়, কিন্তু আমাৰ লগত আৰু বহুতো মানুহ আহিছিলে। চবেই আৰু ৰখিবলৈ ইচ্ছা নকৰে, গতিকে আমাৰ মেইন টাৰ্গেট বেলেগ হয়। আমি বেলেগ ঠাই এডোখৰলৈ যাব ওলাইছোঁ। সেইটো কাৰণে ইয়াত ইমান নৰখিলে আৰু। কিন্তু সঁচাকৈ ওদালগুৰি ঠাইখন বহুতেই ধুনীয়া रात 7:45 बजे। গুড মৰ্ণিং মাজুলী। হয়, মই বৰ্তমান মাজুলীত আছোঁ। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। আৰু এই মাজুলীতে অৱস্থিত থকা উত্তৰ কমলাবাৰী সত্ৰত আমি যোৱাকালি ৰাতি কটাইছোঁ। আমাৰ ৰাতি আহি পাওঁতে দেৰি হৈছিলে, প্ৰায় 2টামানেই বাজিছিলে। সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ মই। আৰু এতিয়া ৰাতিপুৱা উঠি গা পা ধুই সত্ৰখনৰ পৰিৱেশটো চাম বুলি ওলাইছোঁ চবেই। এইখনেই হৈছে মাজুলীত অৱস্থিত থকা শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। ইয়াত আহি গম পালোঁ যে এই সত্ৰখনৰো হেনো 4টা ভাগ আছে: মধ্য কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, মূৰ কমলাবাৰী সত্ৰ আৰু নতুন কমলাবাৰী সত্ৰ। এই 4টা ভাগত ভাগ কৰা হৈছে। আৰু এই 4টা ভাগৰে আমি বৰ্তমান এটা ভাগত আছোঁ। আৰু সেই ভাগটো হৈছে উত্তৰ কমলাবাৰী সত্ৰ। আৰু এইখন সত্ৰ হেনো মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য কমলাকান্ত আতা, তেখেতেই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আৰু বিশেষকৈ এই সত্ৰখনত সংগীত, সত্ৰীয়া কলা, নৃত্য আৰু বিশেষকৈ গায়ন বায়ন, মাটি আখৰা আৰু লগতে সাহিত্য চৰ্চাৰ বাবেও জনা যায়। আৰু এই সত্ৰখনতে প্ৰাচীন যুগৰ কিছুমান সাঁচিপাতৰ পুথি, তাৰপিছত শংকৰদেৱৰ চফুৰা, মাধৱদেৱৰ জপমালা, বহুতো ঐতিহাসিক বস্তু ইয়াতে আছে। আপোনালোকে ইয়ালৈ আহিলে বহুতো নজনা কথা জানিবলৈ পাব। যেনেকৈ আমি ইয়ালৈ আহি নজনা কথা বহুতো শিকিব পাৰিছোঁ বা ইয়াৰ পৰিৱেশটো চাই বহুত ভাল পাইছোঁ। গতিকে ব'লক আমি সকলোৱে এই পৰিৱেশটো উপভোগ কৰোঁ।
এই যে সৰু সৰু ৰুমবিলাক দেখিছে এই ঘৰটোত, এই ৰুমবিলাকতে মানে ইয়াৰে যিবিলাক ধৰ্ম লৈছে আৰু বৈষ্ণৱসকল, ভকতসকল বা বৰ্তমান যিবিলাকে ধৰ্ম লৈ আছে শিষ্যসকল, তেওঁলোকে এইবিলাক ৰুমতে থাকে। এইটোৱে মানে তেওঁলোকৰ ঘৰ আৰু ইয়াতে থাকে। আৰু এইখিনি ঠাই সত্ৰৰ বাহিৰ ফালে, মানে ইয়াতে কোনোবা যদি সত্ৰত বেছি দিন থকাকৈ আহে, তেতিয়া ইয়াতে ৰুম আছে, ৰুমত থাকিব পাৰিব। আমি যেনেকৈ আছিলোঁ তেওঁলোকেও থাকিব পাৰিব। আমি আচলতে এটা হলত আছিলোঁ, সেইটো এক্সট্ৰা ৰুম নহয়। এইফালে এক্সট্ৰা ৰুম আছে, কোনোবাই যদি অকলে থাকিব খোজে অকলেও পাৰিব থাকিবা, বা কোনোবাই যদি মানে ৰুম লৈ মানে হল টাইপত থাকিব খোজে যদি তেনেকৈ থাকিব পাৰিব। সেনেকুৱা এইবিলাক ৰুম মানে ইয়াতে ভাড়াত দিয়া হয়। যিবিলাকে মানে আৰু ফুৰিব আহে, তেওঁলোকে ভাড়াত লৈ লয় আৰু এদিনৰ কাৰণে আহে, দুদিনৰ কাৰণে আহে। তো তেনেকুৱাকৈ থাকিব লগাকৈ আহিলে এইবিলাক যি কাষে কাষে ৰুম আছে তাত মানে থাকিব পাৰিব। বহুত মানে থকা ফেচিলিটিটো বহুতেই ভাল। আপোনালোকে কোনোবাই যদি আহে আহিব পাৰে থাকিবৰ কাৰণে। আৰু ইয়াতে মানে সভা চভা মানে হ'লে, যেনেকৈ ৰাস হ'লে ইয়াতে মূৰ্তি সজোৱা হয়, ৰাসৰ ব্যৱস্থাখিনি ইয়াতে কৰা হয়। সেনেকুৱা তো ভালেই লাগিছে আহি কিনে। আৰু এতিয়া আমি যাব ওলাইছোঁ বেলেগ এখন সত্ৰৰ ফালে। তো ভিডিঅ'টো চাই থাকক, আমি কলৈকে যাম। এয়া আমি গড়মূৰ সত্ৰ পালোঁ। আমি কমলাবাৰী সত্ৰৰ পৰা ওলাই ডাইৰেক্ট মানে গড়মূৰ সত্ৰতে আহি ৰখিলোঁ। এইখন সত্ৰ বোলো চাই লওঁ, কাৰণ মাজুলীৰ 4খন ৰাজসত্ৰৰ ভিতৰত গড়মূৰ সত্ৰখন অন্যতম। আৰু এই সত্ৰখন 1656 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰিছিলে। শ্ৰী শ্ৰী জয়হৰিদেৱে প্ৰতিষ্ঠা কৰিছিলে এই সত্ৰখন। আৰু এই সত্ৰখনৰ নাম গড়মূৰ সত্ৰ কেনেকৈ হ'ল জানেনে? আহোম ৰজা প্ৰতাপ সিংহই বন্ধুৱা চেৱাতল গড়ৰ মূৰত স্থাপন কৰাৰ বাবে ইয়াৰ নাম গড়মূৰ হৈছিল। আৰু এইখন সত্ৰত অন্যান্য সত্ৰবিলাকতকৈ ৰাসলীলা অলপ ব্যতিক্ৰমী ধৰণে হয়, কাৰণ ইয়াতে ৰাসলীলা হ'লে পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, যিটো বেলেগ সত্ৰৰ তুলনাত এইটো এক ব্যতিক্ৰম পৰম্পৰা বুলি মই ক'ব খোজোঁ। এয়া সত্ৰখনৰ বাহিৰৰ পৰিৱেশ। আমি যেতিয়া মানে গেটৰ পৰা মানে ভিতৰে যেতিয়া সোমাই গ'লোঁ, তাৰে বাহিৰৰ পৰিৱেশটো খুবেই শান্ত আৰু ভাল লাগিছে যাই গড়মূৰ সত্ৰখনত। গতিকে ব'লক আমি একেলগে উপভোগ কৰোঁ গড়মূৰ সত্ৰৰ পৰিৱেশ।
মোৰ সত্ৰৰ পৰা ওলাই কিবা খাবলৈ সোমালোঁ, কাৰণ ভোক লাগিছিলে, একো খোৱাই হোৱা নাছিলে। সেইটো কাৰণে কিবা খাবলৈ সোমালোঁ মই আৰু আমাৰ ফেমিলি, মানে মোৰ লগত আৰু কোনে কোনে গৈছিলে, খুৰা গৈছিলে, মহা, দেউতা আৰু এইটো খুৰীমা। আমি চবেই একেলগে গৈছিলোঁ আৰু তাৰ পৰা খাই মেলি আমি এতিয়া ওলাই আহিলোঁ। আমি আৰু এখন সত্ৰ উপভোগ কৰিবলৈ গৈ আছোঁ, চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈ চালে গম পাব আৰু আমি কোনখন সত্ৰত গ'লোঁ। এয়া আমি আহি পালোঁ আউনীআটী সত্ৰ, মাজুলীৰে এখন সত্ৰ, যাৰ নাম হৈছে আউনীআটী সত্ৰ। এই সত্ৰখন 1653 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিলে আৰু আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল। আৰু লগতে এই সত্ৰখন মাজুলীৰ যিমান মানে ৰাজসত্ৰ আছে, যিমান নহয় আচলতে 4খন ৰাজসত্ৰ, 4খনেই আছে, আৰু সেই 4খনৰ ভিতৰত এইখন আউনীআটী সত্ৰখন সকলোতকৈ ডাঙৰ সত্ৰ। আৰু আউনীআটী নামটো কেনেকৈ হ'ল আপোনালোকে জানেনে? ব'লক মই কৈ আছোঁ কেনেকৈ হ'ল। আউনীআটী সত্ৰখন য'ত আছে সেই স্থানত আগতে প্ৰচুৰ পৰিমাণে আউনী পাণ পোৱা গৈছিলে। এই আউনী পাণ এবিধ বিশেষ পাণ হয়। তো এই পাণবিধৰ নামেৰে, মানে আউনী পাণবিধৰ নামেৰে আউনী থোৱা গৈছে, আৰু আতি শব্দৰ অৰ্থ হৈছে ওখ ঠাই। তো এই দুটা শব্দ মিলিয়ে আউনীআটী শব্দটো সৃষ্টি হৈছে। তো ইয়াত আহি গম পালোঁ আউনীআটী নামটো কেনেকৈ সৃষ্টি হ'ল। এই সত্ৰখনৰ মানে মেইন গেটত নামি কিনে বহুতখিনি আগবাঢ়ি আহিব লাগে। মেইন গেটৰ পৰা ইফালে গাড়ী আহিব নিদিয়ে, তো সেইটো কাৰণে খোজকাঢ়ি আহিব লাগে এইখিনি। দ্বিতীয়খন গেট পালোঁ আমি আউনীআটী সত্ৰৰ। ব'লক আমি সত্ৰৰ ভিতৰখন একেলগে উপভোগ কৰোঁ। আমি চেণ্ডেল নমাই থৈ গৈছোঁ, মানে বাহিৰতে চেণ্ডেল নিব নিদিয়ে নহয়, সেইকাৰণে চেণ্ডেল গেটতে থৈ গৈছোঁ। ব'লক ভিতৰখন আমি একেলগে উপভোগ কৰোঁ।
ভিতৰখন চাই এতিয়া বলক বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ। এইডাল তুলসী গছ কিমান ডাঙৰ ন? আগৰে মানে বহুত পুৰণা হয় আৰু ইয়াতে ধুনীয়াকৈ থৈ দিছে। আৰু ইয়াতে ভকতসকলে নাম কীৰ্তন কৰি আছে আৰু ইয়াত এইখিনি ঠাইতে মানে যিবিলাক শিষ্যই শিক্ষা গ্ৰহণ কৰি আছে ইয়াতে নাম কীৰ্তনৰ হওক বাদ্যযন্ত্ৰ হওক মানে যিবিলাক শিষ্য ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে ইয়াতে মানে পাঠদান কৰে। আৰু এই যে টিকটটো দেখিছে এই টিকটটো হৈছে এই ঘৰটোত সোমাবলৈ লাগিলে এই টিকট লাগে। 10 টকাকৈ লৈছে টিকট, বেছি লোৱা নাই। আৰু তাতে মানে বহুত প্ৰাচীন যুগৰ বস্তু আছে, সাঁচি পাতৰ পুথি আৰু হাতীৰ দাঁতেৰে বনোৱা সঁজুলি কিছুমান, ৰূপৰ থাল, এনেকুৱা বহুত ধৰণৰ বস্তু আছে যিবিলাক আমি চালোঁ। আৰু তাৰ পৰা চাই মেলি এতিয়া ওলাই আমি অন্য এখন ঠাইলৈ যাব ওলাইছোঁ, দক্ষিণপাট সত্ৰ। বলক তালৈ যাই কেনেকুৱা লাগে চাম। আৰু দক্ষিণপাট সত্ৰ পালোৱে আহি, কাষৰ ওচৰে পাঁজৰে থকা গছ গছনিবিলাক চাই বহুত ভাল লাগিছে। পৰিৱেশটো সঁচাকৈ বহুত শান্ত, কিন্তু অলপমান মানে মেইন গেটৰ পৰা সোমাই যাব লাগে। তো এইখিনি কাষতে ইফালেও পানী সিফালেও পানী, মাজতে ৰাস্তা, একদম মানে আৰু মাজুলী নদীদ্বীপ বুলি যে কয় সেইটো ফিল আহি গৈছিলে ইয়াতে আহি কিনে। তাৰপিছত ভিতৰলৈ সোমালোঁ, সোমাই বলকচোন দেখাই আছোঁ কেনেকুৱা লাগে। এইখনেই হৈছে দক্ষিণপাট সত্ৰ। ইয়াতে কিবা সভা নে কি চলি আছে অলপ চলপকৈ, মানে বেছি নহয় আৰু, বেছি ডাঙৰ সভা নহয় আৰু সৰু সভা চলি আছে। আমি চালোঁ সভা, ভাল লাগিলে চাই। এইখনেই হৈছে দক্ষিণপাট সত্ৰ। ইয়াতে হেনো কিবা চলি আছে আৰু বলক এতিয়া ভিতৰখন চাওঁ। ভিতৰ ফালে এনেকুৱা আৰু এই মাজুলীখিনি যে দেখিছে আপোনালোকে, ইয়াৰ নেট যি দিয়া আছে, কাপোৰ টানি যি দিয়া আছে, এইখিনি তাতে মানে সেই ৰাসলীলা হয়। ধুনীয়াকৈ মূৰ্তিবিলাক সজোৱাই থৈ দিছে, ভাল লাগিছে চাই কিনে। আৰু এই সৰু সৰু খিৰিকীবিলাকতো আৰু চাই ভাল লাগিছে। আৰু ৰাস চাব নাপালেও ৰাসৰ ফিলটো আহিছে, কাৰণ মূৰ্তিবিলাক ধুনীয়াকৈ থৈ দিছে আৰু বিশেষকৈ ৰাসলীলা কৰা ঠাইখিনি আমি দেখা পালোঁ, সেইটো কাৰণে আৰু বেছি ভাল লাগিছে। ইয়াতে এগছি চাকি আছে যিটো নুমাব নিদিয়ে, ইয়াৰে মানুহে মানে জ্বলিয়ে থাকে। তলত মানে মিঠাতেলৰ সেইটো টেংকিটো দি থৈ দিছে পানীৰ হেৰিত, এইটো দেখাই পাইছে আপোনালোকে। পানীৰ যে সৰু ড্ৰাম থাকে তাতে মিঠাতেল দিছে আৰু ওপৰত চাকি কৰা এনেকৈ জ্বলি থাকে, দিনে ৰাতি এনেকৈ থাকে, নুমাব নিদিয়ে এইটো। আৰু পৰিৱেশটো সঁচাকৈ ভাল লাগিছে। কিন্তু ইয়াৰে যিটো মেইন মন্দিৰ আছে এইটো, ইয়াতে চাদৰ মেখেলা নিপিন্ধাকৈ সোমাব নিদিয়ে, সেইকাৰণে মোৰ যোৱা নহ'ল। খুৰীমাহঁতে গৈছে, ভাল লাগিছে আৰু, কিন্তু সোমাব নিদিয়াৰ কাৰণে বেয়াও লাগিছে মনটো। এয়াই আৰু আজি আমাৰ শেষৰখন সত্ৰ, তেনেকৈ ভালেই লাগিল চাই। আৰু এয়া আমাৰ আহি থাকোঁতে ৰাস্তাত মই এটা মন্দিৰ দেখিছিলোঁ, গড়মুখ নে কি বুলি কয় ঠাইখিনিৰ নাম। তাতে এটা মন্দিৰ আছিলে, ইমান ভাল লাগিছিলে, আৰতি কৰি আছিলে। তো আমি ঘৰলৈ উভতি আহোঁতে সেই মন্দিৰটোত সোমালোঁ। ভাল লাগিছে মন্দিৰটো, পৰিৱেশটো চাৰিওফালে। এইটো বাহিৰৰ পৰিৱেশ মন্দিৰৰ। ভিতৰৰ ফালেও বেছি ভাল লাগে, কিন্তু ভিতৰৰ ফালে বেছি ভিডিঅ' কৰা নহ'ল কাৰণ আৰতি চলি আছে তাতে। এইটো আমি আৰতিৰ পৰা আহি ঘৰলৈ মানে বাছত বহিবলৈ ওলাইছোঁ আৰু তেতিয়া কৰা ভিডিঅ' আছিলে। সঁচাকৈ মানে মাজুলীলৈ যাই বহুতেই ভাল লাগিল। কিছুমান নজনা কথা জানিবলৈ পাইছোঁ, নেদেখা ঠাই দেখিবলৈ পাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এতিয়া আমি ঘৰত যাই আছোঁ, একদম মানে গা চা ভাল লগা নাই, সেইটো কাৰণে আৰু ভিডিঅ' নকৰোঁ। মানে আৰু গাত ভিডিঅ' কৰি থাকিবলৈ মানে শক্তি নাই আৰু, সেইটো কাৰণে ইমানলৈকে আছিল। বাই বাই।